বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এটা ভাল খবৰ সেউজীয়া হৈ উঠিছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ শিৱসাগৰৰ দিচাংমুখ অফলাত সেউজ বিপ্লৱৰ সূচনা কৰা হৈছে মিচিং জনগোষ্ঠীৰ একাংশ লোকে ৰুইছে অজস্ৰ গছ-গছনি বিপুল পাংগিঙৰ নেতৃত্বত প্ৰকৃতি প্ৰেমীৰ এই বিশেষ পদক্ষেপ কেইবা হাজাৰ গছপুলিৰ লগতে ৰুইছে বিশেষ বাঁহ আৰু এনেদৰে এতিয়া সেউজীয়া হৈ পৰিছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস আমি অফলা গাঁৱৰ পৰাই আমি অসমবাসী তথা ভাৰতবৰ্ষক এটাই বাৰ্তা আমি প্ৰেৰণ কৰিব খোজো যিহেতু আমি ৩ বছৰ আগত এইখন এৰিয়া বালিচৰ আছিলে এই বালিচৰত আমি এটাই গছ পুলি ৰোপণ কৰাৰ এটা প্ৰয়াস কৰিলো আমাৰ দিচাংমুখ গাঁও পঞ্চায়তৰ পৰা আমাক পুলি যোগান ধৰাত আমি ইয়াত MG নগৰ ধাৰা আমি এই গছ পুলি ৰোপণ কৰিলো ইয়াতে আমাৰ গছ পুলি আছে মেহকনি আছে উৰিয়াম আছে আম আছে আৰু তিতা চবা কেইবাবিধো আমি প্ৰায় ৩০০০ ওপৰত অধিক আমি ৰোপণ কৰিলো আজি এই ৩০০০ পুলি আজি বৃক্ষৰূপে গঢ় দিছেগে আৰু লগতে আমি এটা প্ৰজেক্ট আমি আৰম্ভ কৰিছো এইটো বুলখা বাঁহ যেহেতু আমাৰ উন্নত মানদণ্ডৰ বাঁহ এই বাঁহখিনি আমি প্ৰায় ১৮,০০০ স্কিম ধৰাইছে আমি বৰ্তমান ৩০০০ অধিক আমি ৰোপণ কৰা হৈছে বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এটা ভাল খবৰ সেউজীয়া হৈ উঠিছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ শিৱসাগৰৰ দিচাংমুখ অফলাত সেউজ বিপ্লৱৰ সূচনা কৰা হৈছে মিচিং জনগোষ্ঠীৰ একাংশ লোকে ৰুইছে অজস্ৰ গছ-গছনি বিপুল পাংগিঙৰ নেতৃত্বত প্ৰকৃতি প্ৰেমীৰ এই বিশেষ পদক্ষেপ কেইবা হাজাৰ গছপুলিৰ লগতে ৰুইছে বিশেষ বাঁহ আৰু এনেদৰে এতিয়া সেউজীয়া হৈ পৰিছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস আমি অফলা গাঁৱৰ পৰাই আমি অসমবাসী তথা ভাৰতবৰ্ষক এটাই বাৰ্তা আমি প্ৰেৰণ কৰিব খোজো যিহেতু আমি ৩ বছৰ আগত এইখন এৰিয়া বালিচৰ আছিলে এই বালিচৰত আমি এটাই গছ পুলি ৰোপণ কৰাৰ এটা প্ৰয়াস কৰিলো আমাৰ দিচাংমুখ গাঁও পঞ্চায়তৰ পৰা আমাক পুলি যোগান ধৰাত আমি ইয়াত MG নগৰ ধাৰা আমি এই গছ পুলি ৰোপণ কৰিলো ইয়াতে আমাৰ গছ পুলি আছে মেহকনি আছে উৰিয়াম আছে আম আছে আৰু তিতা চবা কেইবাবিধো আমি প্ৰায় ৩০০০ ওপৰত অধিক আমি ৰোপণ কৰিলো আজি এই ৩০০০ পুলি আজি বৃক্ষৰূপে গঢ় দিছেগে আৰু লগতে আমি এটা প্ৰজেক্ট আমি আৰম্ভ কৰিছো এইটো বুলখা বাঁহ যেহেতু আমাৰ উন্নত মানদণ্ডৰ বাঁহ এই বাঁহখিনি আমি প্ৰায় ১৮,০০০ স্কিম ধৰাইছে আমি বৰ্তমান ৩০০০ অধিক আমি ৰোপণ কৰা হৈছে